আমি এটা আমব্ৰেলা তৈয়াৰ কৰিব লাগিব অসমত খিলঞ্জীয়া মানুহখিনি এটা ছাতিৰ তলত থাকিবলৈ। আৰু কালি আমি কথা পাতিছো কাৰ্বি ভাইসকলৰ লগত, আৰু কাৰ্বি আংলঙত কাৰ্বি মানুহসকলে ইয়াত মূৰ তুলি দিয়া থাকিব লাগিব, সেইটো স্পষ্ট কথা। আমাৰ কথাটো হৈছে কাৰ্বি মানুহখিনি ইয়াত আধিপত্য থাকিব লাগিব। আমি অৰাজনৈতিক মানুহ, কিন্তু কথাবিলাক ৰাজনীতি উদ্ধত হ'ব লাগিব। খিলঞ্জীয়া মানুহখিনি আজি যদি উজনি অসমত ক'ৰবাত মাৰ খাইছে, কেতিয়াবা কাৰ্বি আংলঙত কাৰ্বি মানুহসকল ইয়াত প্ৰহিত হ'বলগীয়া হৈছে। আমি মানে কালি যিখিনি আমাৰ আলোচনা হৈছে, কালি কাৰ্বি ছাত্ৰ সন্থাৰ লগত হোৱা আলোচনাত আমি এটা কথাই কৈছো যে আমি এটা আমব্ৰেলাৰ তলত থাকিব লাগিব, যাতে কাৰ্বি মানুহসকলো উজনি অসমলৈ নিৰাপদ মনে যাব পাৰে। আমিও যাতে কাৰ্বি আংলঙলৈ, আজি মোক কাৰ্বি আংলঙত যিখিনি মৰম দিছে তাৰ বাবে বিলাসী থানা পৰিয়ালৰ হৈ মই কাৰ্বি ভাইসকলক ধন্যবাদ জনাইছো, কাৰ্বি আংলঙৰ জনগণক ধন্যবাদ জনাইছো। আৰু অনাগত দিনত কাৰ্বি মানুহৰ দপদপনি থকা এখন কাৰ্বি আংলং হোৱাটো আমি মনে প্ৰাণে বিচাৰো। বহুত ডেভেলপ হৈছে, মই আজি আহিছো, বহুত ডেভেলপ দেখিছো, ৰাস্তা পদূলি ভাল হৈছে। আৰু ভাবিছো অনাগত দিনতো কাৰ্বি মানুহসকলৰ ডেভেলপমেণ্টৰ লগে লগে কাৰ্বি মানুহৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব। ডেভেলপমেণ্ট লাগিব, কিন্তু কাৰ্বি মানুহৰ অধিকাৰখিনি প্ৰথম, কাৰ্বি মানুহৰ অধিকাৰখিনি সুৰক্ষিত হ'ব লাগিব। আৰু কাৰ্বি ভাইসকলে, আমাৰ নিজৰ ভাই কাৰ্বি ভাইসকলে ইয়াত মূৰ তুলি জীয়াই থকাৰ পৰিৱেশ যোনেই নহওক চৰকাৰে সেইটো দায়িত্ব ল'ব লাগিব। আমি এটা আমব্ৰেলা তৈয়াৰ কৰিব লাগিব অসমত খিলঞ্জীয়া মানুহখিনি এটা ছাতিৰ তলত থাকিবলৈ। আৰু কালি আমি কথা পাতিছো কাৰ্বি ভাইসকলৰ লগত, আৰু কাৰ্বি আংলঙত কাৰ্বি মানুহসকলে ইয়াত মূৰ তুলি দিয়া থাকিব লাগিব, সেইটো স্পষ্ট কথা। আমাৰ কথাটো হৈছে কাৰ্বি মানুহখিনি ইয়াত আধিপত্য থাকিব লাগিব। আমি অৰাজনৈতিক মানুহ, কিন্তু কথাবিলাক ৰাজনীতি উদ্ধত হ'ব লাগিব। খিলঞ্জীয়া মানুহখিনি আজি যদি উজনি অসমত ক'ৰবাত মাৰ খাইছে, কেতিয়াবা কাৰ্বি আংলঙত কাৰ্বি মানুহসকল ইয়াত প্ৰহিত হ'বলগীয়া হৈছে। আমি মানে কালি যিখিনি আমাৰ আলোচনা হৈছে, কালি কাৰ্বি ছাত্ৰ সন্থাৰ লগত হোৱা আলোচনাত আমি এটা কথাই কৈছো যে আমি এটা আমব্ৰেলাৰ তলত থাকিব লাগিব, যাতে কাৰ্বি মানুহসকলো উজনি অসমলৈ নিৰাপদ মনে যাব পাৰে। আমিও যাতে কাৰ্বি আংলঙলৈ, আজি মোক কাৰ্বি আংলঙত যিখিনি মৰম দিছে তাৰ বাবে বিলাসী থানা পৰিয়ালৰ হৈ মই কাৰ্বি ভাইসকলক ধন্যবাদ জনাইছো, কাৰ্বি আংলঙৰ জনগণক ধন্যবাদ জনাইছো। আৰু অনাগত দিনত কাৰ্বি মানুহৰ দপদপনি থকা এখন কাৰ্বি আংলং হোৱাটো আমি মনে প্ৰাণে বিচাৰো। বহুত ডেভেলপ হৈছে, মই আজি আহিছো, বহুত ডেভেলপ দেখিছো, ৰাস্তা পদূলি ভাল হৈছে। আৰু ভাবিছো অনাগত দিনতো কাৰ্বি মানুহসকলৰ ডেভেলপমেণ্টৰ লগে লগে কাৰ্বি মানুহৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব। ডেভেলপমেণ্ট লাগিব, কিন্তু কাৰ্বি মানুহৰ অধিকাৰখিনি প্ৰথম, কাৰ্বি মানুহৰ অধিকাৰখিনি সুৰক্ষিত হ'ব লাগিব। আৰু কাৰ্বি ভাইসকলে, আমাৰ নিজৰ ভাই কাৰ্বি ভাইসকলে ইয়াত মূৰ তুলি জীয়াই থকাৰ পৰিৱেশ যোনেই নহওক চৰকাৰে সেইটো দায়িত্ব ল'ব লাগিব। আমি এটা আমব্ৰেলা তৈয়াৰ কৰিব লাগিব অসমত খিলঞ্জীয়া মানুহখিনি এটা ছাতিৰ তলত থাকিবলৈ। আৰু কালি আমি কথা পাতিছো কাৰ্বি ভাইসকলৰ লগত, আৰু কাৰ্বি আংলঙত কাৰ্বি মানুহসকলে ইয়াত মূৰ তুলি দিয়া থাকিব লাগিব, সেইটো স্পষ্ট কথা। আমাৰ কথাটো হৈছে কাৰ্বি মানুহখিনি ইয়াত আধিপত্য থাকিব লাগিব। আমি অৰাজনৈতিক মানুহ, কিন্তু কথাবিলাক ৰাজনীতি উদ্ধত হ'ব লাগিব। খিলঞ্জীয়া মানুহখিনি আজি যদি উজনি অসমত ক'ৰবাত মাৰ খাইছে, কেতিয়াবা কাৰ্বি আংলঙত কাৰ্বি মানুহসকল ইয়াত প্ৰহিত হ'বলগীয়া হৈছে। আমি মানে কালি যিখিনি আমাৰ আলোচনা হৈছে, কালি কাৰ্বি ছাত্ৰ সন্থাৰ লগত হোৱা আলোচনাত আমি এটা কথাই কৈছো যে আমি এটা আমব্ৰেলাৰ তলত থাকিব লাগিব, যাতে কাৰ্বি মানুহসকলো উজনি অসমলৈ নিৰাপদ মনে যাব পাৰে। আমিও যাতে কাৰ্বি আংলঙলৈ, আজি মোক কাৰ্বি আংলঙত যিখিনি মৰম দিছে তাৰ বাবে বিলাসী থানা পৰিয়ালৰ হৈ মই কাৰ্বি ভাইসকলক ধন্যবাদ জনাইছো, কাৰ্বি আংলঙৰ জনগণক ধন্যবাদ জনাইছো। আৰু অনাগত দিনত কাৰ্বি মানুহৰ দপদপনি থকা এখন কাৰ্বি আংলং হোৱাটো আমি মনে প্ৰাণে বিচাৰো। বহুত ডেভেলপ হৈছে, মই আজি আহিছো, বহুত ডেভেলপ দেখিছো, ৰাস্তা পদূলি ভাল হৈছে। আৰু ভাবিছো অনাগত দিনতো কাৰ্বি মানুহসকলৰ ডেভেলপমেণ্টৰ লগে লগে কাৰ্বি মানুহৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব। ডেভেলপমেণ্ট লাগিব, কিন্তু কাৰ্বি মানুহৰ অধিকাৰখিনি প্ৰথম, কাৰ্বি মানুহৰ অধিকাৰখিনি সুৰক্ষিত হ'ব লাগিব। আৰু কাৰ্বি ভাইসকলে, আমাৰ নিজৰ ভাই কাৰ্বি ভাইসকলে ইয়াত মূৰ তুলি জীয়াই থকাৰ পৰিৱেশ যোনেই নহওক চৰকাৰে সেইটো দায়িত্ব ল'ব লাগিব।